এইটো যোৱা অক্টোবৰত নেকি যিটো BTC গভৰ্ণমেণ্ট কৰিলে তাৰ পিছৰ পৰাই উইদিন 1 মান্থ শপত গ্ৰহণৰ পিছৰ পৰাই ইয়াতে গোটেই জুৱাৰ আড্ডা হ'বলৈ আৰম্ভ কৰিছে। কোনোবা যদি মদ খাই ভাল পায় তাক মদ খাবলৈ দিছে, মদ খাব নালাগে বুলি কোৱা নাই। তেখেতে না BJP হয় না কংগ্ৰেছত তেখেত একো নহয়, তেখেত হয়। দ্য পলিটিকেল টকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মন্তু কুমাৰ শইকীয়া। বড়োভূমিৰ খবৰ বুটলিছোঁ, বড়োভূমিৰ ৰাজনীতিৰ সম্পৰ্কত অসমৰ ৰাইজক দেখুৱাইছোঁ। এই মুহূৰ্তত এগৰাকী মোৰ সৈতে যুৱ নেতা তথা নাট্যকৰ্মী শিল্পী আছে। বড়োভূমি সম্পৰ্কত কিছু কথা তেওঁৰ সৈতে কথা পাতি ল'ব বিচাৰিছোঁ। বড়োভূমিৰ প্ৰত্যেকে চিনি পায়, তেওঁৰ নামটো হৈছে অক্ৰাং বড়ো। প্ৰত্যেকৰে চিনাকি এখন মুখ আৰু তেওঁৰ পৰা বড়োভূমিৰ কিছু কথা জানি ল'ব বিচাৰিছোঁ। যিহেতু বিধানসভা নিৰ্বাচন চমু চাপিছে, 9 তাৰিখে নিৰ্বাচন, কি দেখিছে এইবাৰ পৰিৱেশটো? পৰিৱেশটো এনেই মই সামগ্ৰিক কিছু কওঁ। আমাৰ ইয়াতো আগতে নিৰ্বাচন বুলি ক'লে মানে ফাইটিং কিবা অলপ ভয় ভাৱ আছিলেতো। এইবাৰ প্ৰথমবাৰৰ কাৰণে যুক্তি কথা হৈছে, কথা পাতিছে, যুক্তি হৈছে, প্ৰশ্ন কৰিছে। এইটো মোৰ ভাল লাগিছে। কিন্তু এট দ্য ছেম টাইম কিছুমানে খুব আনপাৰ্লিমেণ্টাৰী শব্দবোৰ ইউজ কৰিবলৈ আৰম্ভ কৰিছে, সেইটো এটা বেয়া লক্ষণ। চ' এনে সামগ্ৰিকভাৱে চালে গোটেই হেৰিটো আগত নিৰ্বাচন বুলি ক'লে যিটো ভয় ভীত এটা কিবা এটা আছিলে সেইটো এতিয়া কম, এটা সুস্থ এটা বাতাবৰণ। অংখ্ৰাং বড়ো বুলি আপোনাক জানে নহয় জানো? ভালকৈ উখ্ৰাং গোটেই নামটো ভালকৈ যদি জনাই দিয়ে। এইটো অংখ্ৰাং, এমটো এটা ৰাজ আছে। এমটো ৰাজটো জানিব এমটো একো নাই, খুব ৰাজ, সেইটো ৰাজ হৈ থাকক বাৰু, ৰাজবোৰ ৰাজ হৈ থাকিব লাগে। অংখ্ৰাং মানে হ'ল আকাশ। চ' মই আকাশ খুব ভাল পাওঁ, সেইটো মোৰ পেন নেম হয়। আমি দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে আপোনাক লৈ। এগৰাকী নাট্যকৰ্মী শিল্পীয়ে ৰাজনীতিৰ কথাবিলাক বেছিকৈ কোৱা আৰম্ভ কৰিছে। এই আমাৰ মানুহবোৰ তাৰমানে মই অলপ সময় থাকিলোঁ গুৱাহাটীত, মই মুম্বাইতো আছিলোঁ, তো অলপমান বিশেষ অলপ বেছিকৈ অলপ পঢ়া পাতি অলপ কৰিলোঁ নেকি নাজানো, আৰু খুব বেছি বুলি নকওঁ দেই। আমাৰ ইয়াত কি হয়, কথাবোৰ মানুহবোৰে খুব দুৱকৈ নাভাবিতো, অলপ মানে এই হেৰিত এটা বিন্দুলৈকে গৈ পেলাই সেইটো এৰি দিয়ে আৰু দেই। এতিয়া আপুনি যিটো কৈছে ছ'চিয়েল মিডিয়াৰ কথা কৈছে, একচুৱেলি মোৰ কৰ্মক লৈ পেলাই যিমানখিনি আলোচনা হ'ব লাগিছিলে সেইটো নহয়, সেইটো নকৰে মানুহে, সেইটো নাজানেই, খালি সেই ছ'চিয়েল মিডিয়াত আহি থাকে। আৰু ছ'চিয়েল মিডিয়াত আৰু আমাৰ ইয়াত গালি কি, সমালোচনা কি, আলোচনা কি, সেই শব্দবোৰৰ অৰ্থবোৰ অলপমান হেৰি হৈছে। মানুহে ভাবে গালি দিয়ে নেকি বুলি, নাই মই গালি নিদিওঁ, মই একচুৱেলি আলোচনা কৰোঁ আৰু বেয়াটো দেখিলে সমালোচনা কৰোঁ। সেইটো গালিটো দিয়া নাই মই। চ' এটা হেৰি হৈছে চাগে, কাৰণ মই কোনোদিন আগতে পোনপটীয়াকৈ কোনোদিন মই খোলাখুলিকৈ ৰাজনীতিত মই কথা কোৱা নাছিলোঁ। মই প্ৰত্যেকটো লোক যোৱা 5টা বছৰত মই প্ৰমোদ দা, আমি দাদা বুলি মাতোঁ এতিয়াও, এপছৰ টাইমৰ পৰা যিহেতু পাইছোঁ, ত' প্ৰমোদ দাৰ যিখিনি কাম আছিলে, যিখিনি সমালোচনা কৰিব লাগে সেইখিনি মই সমালোচনা কৰিছোঁ। মই UPPL দলক যিমান সমালোচনা কৰিছোঁ, বড়ো ভাষাত লিখোঁ কাৰণে বহুতে নাজানে, বড়ো ভাষাত কৰোঁ কাৰণে ইমানখিনি সমালোচনা কোনেও কৰা নাই চাগে দেই। মই যিমানখিনি কৰিছোঁ, মই প্ৰত্যেকটো ক্ষেত্ৰত সিহঁতৰ যিমানখিনি বাধা হৈ থিয় দিছোঁ এটা যুক্তিৰে, এটা মানে কি এটা সুস্থ বাতাবৰণ গণতান্ত্ৰিকভাৱে, সেইটো কোনেও কৰা নাই। আৰু আজি মানুহে ভাবি আছে আপুনি কি হঠাৎ তেওঁলোকক সমৰ্থন কৰিবলৈ লৈছে, সেইটো কাৰণে আপুনি কোৱা চৰ্চাটো অলপ হৈছে। আৰু আপোনাৰ কথাটো অকণমান জানি ল'ব বিচাৰিছোঁ, কেনেধৰণে কিহত ব্যস্ত আছে এতিয়া? এতিয়া মই বিশেষ ব্যস্ত নাই। আমি প্ৰত্যেক বছৰে এটা ওৱান এ প্লে ড্ৰামা কম্পিটিশ্যন, ওৱান এ প্লে কম্পিটিশ্যন আমি দিওঁ। যোৱা 2017 পৰা আমি সেইটো হেৰি অৰ্গেনাইজ কৰিছোঁ। তো এইবাৰ আমি আগতে নৱেম্বৰ ডিচেম্বৰ কৰিছিলোঁ, এইবাৰ মই জানুৱাৰী কৰিব ট্ৰাই কৰিছিলোঁ, 2টা বছৰ গেপছ আছিলে। কিন্তু এইবাৰ বিভিন্ন কাৰণত পিছুৱাই যোৱা 26, 27 নেকি আমি এইটো মানে কৰিলোঁ। তাৰপিছত মোৰ মানে সেইটো এটা বছৰলৈকে হেৰিৰ দৰে, তো মানুহে মোক কিছুমানে বিয়াৰ কথা সোধে মই কওঁ মোৰ প্ৰত্যেক বছৰে বিয়া হয়, সেইটোৱে মোৰ বিয়া। আৰু কোনোবা কয় তোক গাহৰি দিম, বিয়াত কিবা দিম, মই কৈছোঁ মোৰ গাহৰিটো ইয়াতে দিবি আৰু মানুহবোৰক খুৱাম মই, তেনেকুৱা। আপোনাৰ জন্ম তামোলপুৰত হৈছিল নহয় জানো? মোৰ জন্ম একচুৱেলি মোৰ জন্ম পাঞ্জাৱত জন্ম মোৰ দেউতা তাতে কাম কৰিছিলে। কৈ ল'বলৈ টান পাইছিলোঁ মই কথাবোৰ, মানে মোৰ ব্যক্তিগত কথাবোৰ বেছি হেৰি কৰি পেলাই ভাল নাপাওঁ। মোৰ দেউতা পাঞ্জাৱত কাম কৰিছিলে এটা কোম্পানীত, তো মোৰ জন্ম পাঞ্জাৱত। ব্যক্তিগত কথা নাপাতো, ৰাজনীতিৰ কথা পাতিবলৈকে বড়োভূমিলৈ আহিছোঁ। এইবাৰ দেখিবলৈ পাইছোঁ যে বিভিন্ন প্ৰান্তলৈ আমি গৈছোঁ, কেইবাটা সমষ্টি ঘূৰিছোঁ। এইবাৰ 50-50 হৈছে, কিন্তু কিছুমানে কৈছে বড়োক BPFক লাগে, কিছুমানে কৈছে UPPLক লাগে। আৰু যিসকল শিক্ষিত ভোটাৰ
সেইসকলে কিন্তু ইউ পি পি এলৰ প্ৰতি আকৃষ্ট হোৱা দেখিবলৈ পাইছোঁ কাৰণটো কি বুলি ভাবে আপুনি কাৰণটো এইটোৱে মানে মই যিটো বেলেঞ্চৰ কথা কৈছিলোঁ বেলেঞ্চ এটা বজাই ৰাখিব লাগে আমি বড়োলেণ্ডবাসী খুব ভাগ্যৱান আমাৰ দুটা চৰকাৰ আছে এটা BTC আৰু এটা অসম চৰকাৰত আমি যিটো অসমৰে অংগ এটা চৰকাৰতে সেইটো হৈ থাকে চ' BTCত আগতে অলপ বেলেগ আছিলে এতিয়া মানুহবোৰ অলপ বুজি পোৱা হ'ল যে BTC আৰু এই হেৰিটো এটা সামঞ্জস্য বজাই ৰাখিবলৈ হ'লে তাতে যদি BPF চৰকাৰ গঠন কৰিলে এতিয়া যদি ষ্টেটত UPPL থাকে তেতিয়া এটা সামঞ্জস্য এটা ভৰ্তি থাকিব দাদাগিৰিটো বেছি হ'ব নেকি এইটো ক'লে তেওঁলোকে বেয়া পাব দাদাগিৰি জিনিসটো বেছি হয় সেইটো কিন্তু সঁচা কথা এতিয়া আপুনি সেইটোৱে কওঁ মই হাগ্ৰামা মহিলাৰীক মই চবতো কওঁ হাগ্ৰামা মহিলাৰীক মই এক্সট্ৰিম লেভেলত ভাল পাওঁ এক্সট্ৰিম লেভেলত শ্ৰদ্ধা কৰোঁ তেখেত বড়ো জাতিৰ টপ মষ্ট সেই নেতাবোৰৰ ভিতৰত এজন সেইটো মই কোনোবাই ভাল পায় বেয়া পায় সেইটো মোৰ কথা নাই মই সেইটো তেখেতৰ অন্তৰৰে ভাল পাওঁ কিন্তু তেখেতৰ তাত বহুতখিনি বস্তু গৈ নাপায় তেখেতে ঢুকি নাপায় বহুতখিনি বস্তু আৰু তেখেতৰ আশে পাশে থকা মানুহখিনি তেখেতলৈ কামটো কৰি থাকে তেখেতলৈ যাবলৈ নিদিয়ে এতিয়া তেখেতে গম পায় নে নাপায় নাজানো এইটো যোৱা অক্টোবৰত নেকি যিটো BTC গভৰ্ণমেণ্ট কৰিলে তাৰ পিছৰ পৰাই উইদিন 1 মান্থ শপত গ্ৰহণৰ পিছৰ পৰাই ইয়াতে গোটেই জুৱাৰ আড্ডা হ'বলৈ আৰম্ভ কৰিছে এইপিনে ল' কলেজ এখন আছে মই এবাৰ গ'লোঁ ল' কলেজৰ পিনে ফুৰিবলৈ আমি একেই হেৰিত ফ্লাইঅভাৰত যাওঁ আৰু সেইপিনে গৈছিলোঁ তাতে মই হঠাৎ এটা দেখা পালোঁ অপেন ড্ৰামা শ্ব' বুলি ল' কলেজৰ অপজিট ছাইডত পথাৰ আছে তো মই মোৰ বন্ধু এজন আছে ইয়াতে মই তেখেতক ফোন কৰিলোঁ ঐ ইও নাটকৰ মানুহ নাটক চাব লাগে দেই বুলি ক'লোঁ মই এইটো নাটক আছে দেখোন সি ক'লে ক'ত মই ক'লোঁ এনেকুৱা সি মোক হাঁহিলে হে সেইটো নাটকৰ শ্ব' নহয় সেইটো জুৱা খেলিব সেই কণী মুৰ্গীৰ খেল চলিব পুলিচে যেন আহি পেলাই ডিষ্টাৰ্ব নিদিয়ে তাৰ কাৰণে তাতে অপেন ড্ৰামা শ্ব' বুলি লিখি থোৱা আছে মই ৰাতি খবৰ কৰিলোঁ সঁচাকৈ হয় কথাটো চ' এইবোৰ কথা তেখেতে নাজানে তো মানুহবোৰ অতিষ্ঠ আচলতে যোৱা 5টা বছৰত মই প্ৰমোদ বড়োহঁতক যিমানখিনি মই সমালোচনা কৰিছোঁ তাৰপিছতো ক'ব লাগিব বহুতখিনি বস্তু আমি সময়টোত পৰিৱৰ্তন হ'ল না দূৰদৰ্শী কিন্তু তেওঁলোকো বহুতেই মই ক'ব লাগিব তেওঁলোকো বহুতেই মানে গ্ৰাউণ্ডত বেছি নাজানে কথাবোৰ এতিয়া কি হ'ল তেওঁলোকে অলপ পঢ়া শুনা মানুহটো তেওঁলোকে অলপ মানে কি গ্ৰাউণ্ডত কি হৈছে সেইটো অলপ ঢুকি পাবলৈ অলপ টান হয় আৰু BPFৰ মানুহখিনি ঢুকি পায় কিন্তু সিহঁতে সেই ভাল কামটো নকৰে সিহঁতে ঢুকি পাই পেলাই কি কৰে কোনোবা যদি মদ খাই ভাল পায় তাক মদ খাবলৈ দিছে মদ খাব নালাগে বুলি কোৱা নাই জুৱা খেলি যদি ভাল পাইছে খেল বুলি ক'ব খেলিব নালাগে বুলি নকয় আৰু আপোনাৰ UPLৰখিনি অলপমান আৰু মানে বাধ্যকতাটো অলপ বেছিকৈ চালে তাতে প্ৰব্লেমটো অলপ হৈ গ'ল এনেতো ভাল আছিলে দূৰদৰ্শী আছিল আমি যদি পৰিষদীয় নিৰ্বাচনৰ আগৰ সময়ছোৱাত চাওঁ আমি দেখিবলৈ পাইছিলোঁ যে BPFে এটা প্ৰচাৰ চলাইছিলে যে বিজেপি হটাও বড়োলেণ্ড বাচাও তাৰ পাছ মুহূৰ্ততে দেখিবলৈ পালোঁ হাগ্ৰামা মহিলাৰী বিজেপিৰ শৰণাপন্ন হ'ল NDAত চামিল হ'ল আৰু এতিয়া ভিতৰুৱাকৈ তেওঁলোকক আগতেও ভিতৰুৱাকৈ সহায় কৰিছিলে আৰু এতিয়া তেওঁলোকে অপেনলি NDAত চামিল হোৱাৰ পাছত চিট শ্বেয়াৰিঙৰ কাৰণে দেখিবলৈ পালোঁ বা 11খন BPFক দি 4খন BJPয়ে ল'লে এই কথা বতৰাবোৰ আচলতে এইবাৰ এই কথা বতৰাবোৰে কিবা প্ৰভাৱ পেলাব নেকি বড়োভূমিত তেনেকুৱা প্ৰভাৱ পজিটিভটো নহয় তেওঁলোকৰ নেগেটিভ হ'ব নেগেটিভ প্ৰভাৱ এটা পেলাব এতিয়া কথাটো কি হ'ল মই এইটো কথা আপুনি যিটো কৈছে মই এইটো সামগ্ৰিকভাৱে চাওঁ অসম হিচাপে চাওঁ এতিয়া অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা আছে তেখেতে না BJP হয় না কংগ্ৰেছত তেখেত একো নহয় তেখেত হয় তেখেতক ক্ষমতা লাগে নহয় জানো তেখেতে চবৰ লগত এটা কানেক্টেড হৈ থাকিলে এতিয়া আগৰ পৰাই আপুনি যিটো কৈছে এতিয়াতো 2020 যিটো ইলেকশ্যন হ'ল তাতেতো বহুত ডাঙৰ হাংগামা গ'ল কিমান আহি পেলাই গালি পাৰিলে হিমন্তই হাগ্ৰামাক তোৰ ঘৰৰ সন্মুখত পিকনিক খাম তোক মানে জেলত দিম কি দিম গোটেই মানে ইমান দাদাগিৰি বেয়াকৈ ক'লে সামগ্ৰিক পৰিৱেশ নিমকি গুণ্ডা কি শব্দ আমাৰ এতিয়া বুজি নাপায় তেওঁলোকে সেইটো মোক বহুতেই সুধে নিমকি গুণ্ডা কি বুলি হাঁহি থাকোঁ মই তাৰপিছত হাগ্ৰামা মহিলাৰ কিমান গালি দিলে তাৰপিছত আকৌ যোৱা 5 বছৰ কিবা লেটিঘটি চলিছে আমিতো নাজানো এইটো হ'ল তেওঁলোকৰ ভিতৰুৱা কিবা চলি থাকে আৰু আমাৰ সেই সৰ্বসাধাৰণ মানুহখিনি এনেই কাজিয়া লাগি পেলাই মৰি থাকে তাৰপাছত কি হ'ল নাজানো আহি পালে এতিয়া BTCত যিটো হ'ল আপুনি দেখিলে এতিয়া তেখেতে হয় অবভিয়াছলি গঠন কৰিব পাৰিলে চৰকাৰটো অকলে নহয় জানো সেইটো নকৰিলে এতিয়া কথাটো কি হ'ল যোৱা BTC ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মা গোটেই পালি প্ৰয়োগ লৈ আহিলে ষ্টেট মেচিনাৰী লৈ আহিলে ইয়াতে ইমান ঘৃণাৰ বিগবাস্প বিয়পালে ইয়াতে আপুনি VCDC ভংগ কৰাৰ কথা ক'লে তাৰ আগত কৈছিলে নিৰ্বাচন কৰিব বুলি 2020 নাই 5টা বছৰ চৰকাৰ গঠন কৰিলে ইয়াতে খালে তাৰপিছত ATM বুলি ইউজ কৰিছে বোলে এইটো BTCটো সেইটো মানে আমাৰ কংগ্ৰেছেও কয় হেৰিও কয় অখিল গগৈও কয়
তাৰপিছত একো নকৰিলে যোৱা ইলেকশ্যনত আকৌ আহি পেলাই প্ৰমোদ বড়োক গালি দিবলৈ আৰম্ভ কৰিলে তাৰ আগৰ পৰা দিলে হেৰিক হাগ্ৰামা মহিলাৰীক তাৰপিছত ক'লে কি ইয়াতে আপোনাৰ 6 শিডিউল উঠাই দিব ট্ৰাইবেল বেল এণ্ড ব্লেক উঠাই দিব তেওঁলোকে নাজানে চাগে পঢ়া নাইতো তাৰপিছত আকৌ আপোনাৰ প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ নাগৰিক লৈ আহিলে তেওঁলোকেতো আমাৰ প্ৰথম শ্ৰেণী নুবুজে আপুনিও অসমীয়া তথাপি মই আপোনাক বেয়া কোৱা নাই চব অসমীয়া বেয়া নহয় কিন্তু যিটো ৰুলিং ক্লাছ অসমীয়া তেওঁলোকতো সদায় ট্ৰাইবেল বিৰোধী সদায় বড়ো বিৰোধী চ' তেওঁলোকৰ সেইটো বস্তু থাকিবই ইয়াতে BTCত যিটো ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ চিটিজেনশ্বিপৰ এইটো হেৰি বিভাজন আনিবলৈ ট্ৰাই কৰিলে সেইটো মই সদায় থেংকফুল বড়োলেণ্ডবাসীলৈ সেইটো লাট মাৰি উফৰাই দিছে অকল 5টা জিতাইছে তেওঁলোকক তাৰপিছত আকৌ আহি পেলাই এতিয়া কি কাৰণত মই সুধি আছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সুধিছোঁ উইথ ডিউ ৰেচপেক্ট আপুনি VCDCৰ নিৰ্বাচন কেতিয়া পাতিব আপুনি 6 শিডিউল কেতিয়া উঠাব আপুনি ট্ৰাইবেল বেল এণ্ড ব্লক কেতিয়া উঠাব আপুনি ছেকেণ্ড ক্লাছ চিটিজেনখিনি কেতিয়া ফাৰ্ষ্ট ক্লাছ কৰিব আৰু প্ৰমোদ বড়োৰ লগত কি আদৰ্শৰ কাৰণে কি এইটো হোৱাৰ কাৰণে আপুনি এই NDAৰ এলায়েন্সটো ভাঙিলে এইটোতো আমাক লাগিব নহয় তেখেতে ভাঙি দিলে এবাৰ আহিব হাগ্ৰামাৰ বকচাৰ উঠি পেলাই চৰকাৰ গঠন কৰিব এবাৰ আহিব আকৌ প্ৰমোদ বড়োৰ লগত আহিব সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজন ইমান দুৰ্বল কিয় সেই প্ৰশ্নৰ উত্তৰ আমাক লাগে আন এটা কথা জানি ল'ব বিচাৰিছোঁ এইবাৰ ছিট শ্বেয়াৰিঙৰ কথাটো আলোচনা যিহেতু হৈ আছিলে তেওঁলোকে 4খন বড়োভূমিত খেলিব আৰু বাকী 11খন 2টা দলকে কথা পাতি ল'বলৈ কৈছিল সেইটো আপুনি শুনিছে অসমৰ প্ৰত্যেকজনে শুনিছে কি কাৰণে আচলতে তেওঁলোকে এই বড়োভূমিৰ কথাটো 2টা দলৰ মাজত মানে তেওঁলোকে ফাইটিং কৰাৰ কাৰণে চেষ্টা কৰে বা কৰিবলৈ চেষ্টা কৰিছে এইটো মই ক'লোৱেই যে হিমন্ত বিশ্ব শৰ্মাৰ কথা যোনে বিশ্বাস কৰে সেইটো বিশ্বাস কৰিবলৈ কথা নেকি তেখেতে আজি যিটো ক'ব কালি সেইটো বেলেগ কৈ দিব হয়নে নহয় এতিয়া আপুনি চিষ্টেমৰ যিটো কথা কৈছে NDAৰ মূল দলটো কোন তেখেতে ক'ব লাগিছিলে আমি বড়োলেণ্ডত নেখেলোঁ আপোনালোকে 7টা খেলক বাছ আপোনাৰ যদি ল'বলৈ মন আছে নাই তেখেতে সেইটো নকৰে তেখেতে হাগ্ৰামা আৰু প্ৰমোদ বড়োক হাগ্ৰামা মহিলাৰী কোন আছিলে তেখেতে যদি ক'লেহেঁতেন নহয় আমি নেখেলোঁ এইটো প্ৰমোদক এৰি দে ইউপিবিলাক এৰি দে প্ৰমোদ বড়োহঁতক যদি ক'লেহেঁতেন নহয় তোমালোকে সেইটো মিলা মিচিকৈ কৰা আমাৰ ইমান কি হেৰি আছে তো তেখেতে হ'ব নিদিয়া মানুহজনেই তেখেতে একচুৱেলি এইটো হাগ্ৰামা মহিলাৰীৰো হাতত নাই এইটো প্ৰমোদ বড়োৰো হাতত নাই এইটো অকল হিমন্ত বিশ্ব শৰ্মা যোনে এই বড়ো পলিটিচিয়ানখিনিক একগোট হ'বলৈ নিদিয়ে নহ'লে NDAত আছে কাৰো লগত ভাঙা নাই আপুনি যোৱাবাৰ চাওক 2020ত কা আন্দোলনৰ সময়ত BPF তেওঁলোকৰ লগত ফুল্লি আছে অপেন ছাপৰ্ট কৰিছে BPFে যে আমি আপোনাৰ লগত আছোঁ AGP অসম গণ পৰিষদ অপেনলি অপ'জ কৰিছে মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰিছে তাৰপিছতো তেওঁলোকক লৈ ল'লে হাগ্ৰামা মহিলাৰীক লাট মাৰি দিলে তেতিয়া কিয় মাৰিলে তাৰমানে তেখেতে ট্ৰাইবেল পলিটিক্সটোত ইউনাইটেড হ'বলৈ নিদিয়ে সেইটোৱেই সত্য ক'ৰবাত নহয় ক'ৰবাত ভয় খায় নেকি প্ৰমোদ বড়োৰ যিটো নীতি আদৰ্শ প্ৰমোদ বড়োৰ যিটো বড়োভূমিক উন্নয়ন কৰাৰ যিটো লক্ষ্য এইবিলাক ক'ৰবাত নহয় ক'ৰবাত বিজেপিয়ে ভয় খায় নেকি আপুনি যিহেতু গোটেইখিনি ঘূৰি ফুৰিছে সেইটো কাৰণে কথাটো সুধিছোঁ ৰাজনীতিৰ যিহেতু কথা আপুনি ৰাজনৈতিক উত্তৰ নিদিওঁ বাৰু এইটো আপুনি যিটো কৈছে সেইটো সঁচা যেন লাগে আমাৰ তাৰমানে এতিয়া প্ৰমোদৰ কথাটো কি হ'ল তেখেতে দিয়ক চাওক আমি একদম একে জাতি জনগোষ্ঠীৰ সেইটো আমি আৰু সৰু পৰিয়ালৰ মানুহ তেখেতৰ সংগ্ৰাম আহিছে খুব ভাল হেৰি নহয় খুব মানে আৰু শিক্ষিত পৰিয়ালৰ নহয় আমিও আহিছোঁ বহুতকেইটা মানুহ আহিছে আমাৰ জাতিটো তেনেকুৱাটো এতিয়া সংগ্ৰামৰ মাজেৰে আহি পেলাই আজি বহুত মানে এইটো গল্ডেন স্পুন লৈ পেলাই জন্ম লোৱা নাই বহুত শিক্ষিত ঘৰৰ মানুহ নহয় আহি পেলাই আজি এইখিনি কৰিলে আৰু আপুনি বড়োলেণ্ডৰ সামগ্ৰিক পৰিৱেশটো চালে সঁচাই আজিৰ সময়ত কিবা এটা মিলনভূমি আপুনি যে কৈ থাকে গুৱাহাটীৰ পৰা পেপাৰবোৰ লিখি থাকে বড়োলেণ্ডত হিংসা এনেকুৱা বড়োলেণ্ড হ'ল এনেকুৱা এখন ঠাই য'ত আপুনি কিবা এটা প্ৰগ্ৰেম হ'লে কিবা এটা প্ৰধানমন্ত্ৰী আহিলে য'ত আপুনি ৰাজবংশী ডেন্স গাৰো ডেন্স ৰাভা ডেন্স বিহু বড়োক ধৰি পেলাই গোৰ্খা বেংগলী আপুনি চব দেখিবলৈ পাব ইয়াতে অসমততো আপুনি নাপায় অসমৰ যিটো হেৰিত হয় তাতেতো আপুনি অকল বিহুৱে দেখিবলৈ পাব আপুনি বেলেগ নাপায় আমাৰ ইয়াত আপুনি 7টা 10টামান ডেন্স হেৰি দেখিবলৈ পাব চ' সেই গোটেইখিনি বস্তু প্ৰমোদ দাই যিখিনি গঢ়ি তুলিলে এটা সঁচাকৈ এটা মানুহৰ মাজত আন্তৰিকতা এটা আহি পৰিছিলে চ' সেই বস্তুটো আৰু আপোনাৰ মুছলিম ভাইবিলাকৰ লগত আমাৰ কি এটা হেৰি বনাই থৈ দিছে নাজানো মানুহবোৰক যে বড়ো মুছলিম দুশ্মন বুলি কোনচা দুশ্মন হয় আমাৰ বড়ো আৰু মুছলিমৰ লগত কি আছে আমাৰ দুশ্মন হ'বলৈ আপুনি যাওক এই কোকৰাঝাৰৰ আপুনি সেই জমদুৱাৰ ছাইডত যাওক এইকেইখন গাঁও বড়ো এইখন গাঁও এই মুছলিম ঈদৰ টাইমত
গৰু মাংস একেলগে খাই তেওঁলোকে একেলগে খায় গৰু মাংসটো কি হ'ল মিলামিচিকৈ থাকে আপুনি মুছলিমে বড়ো জানে বড়োৱে বেংগলী যিটো হেৰি সেইটো জানে আপুনি চাওতাল গাঁৱত যাওক চাওতাল বড়ো আমাৰ তাতে তামোলপুৰত চাৰিবেলা বুলি এখন গাঁও আছে তাতে বড়োখিনি চাওতাল ক'ব জানে চাওতালখিনি বড়ো ক'বলৈ জানে চ' সেইবোৰ দেখি পেলাই চাগে হিমন্ত বিশ্ব শৰ্মা আৰু আমি গম পোৱাত প্ৰমোদ দাৰো অলপ অমিত শ্বাহজীহঁতৰ লগত অলপমান হেৰিটো আছে ভাল এটা সম্পৰ্ক আছে বিজেপিৰ লগত চেণ্ট্ৰেলত চ' তেখেতে চাগে ভয় খাই পেলাই এইবোৰ কাম কৰি থাকিলে আৰু এইবাৰ সমষ্টিকেইটা কথা পাতিব বিচাৰিছোঁ 15টা সমষ্টিটো নিশ্চিতভাৱে আপুনি ঘূৰিছে দেখিছে পৰিৱেশবোৰ কি দেখিছে বাৰু এইবাৰ কেনেধৰণৰ কি পৰিৱেশ হ'ব পাৰে এইটো মই আপোনাক এইমাত্ৰ ক'লোঁ তাৰমানে ঠিকেই আছে এতিয়া কথাটো কি হ'ল BPFৰ লগত সমস্যাটো কি হৈ আছে 2005ৰ পৰা BTC নিৰ্মাণৰ পৰা আপুনি ইণ্টাৰিম কাউন্সিলৰ পৰা 2005ৰ প্ৰথম ইলেকশ্যন হোৱা সেইটো ধৰি পেলাই আজিলৈকে যিমান আছে নতুন মুখ এখনো নাই সেই যিকেইজন মানুহ ইলেকশ্যন খেলি আছে তেওঁলোকে যুৱ প্ৰজন্মক ঠাই কেতিয়া দিব এইটো সময়টো পৰিৱৰ্তন হ'ল 2005ত মই তেওঁলোকক বেয়া নকওঁ কিন্তু তেওঁলোকৰ শিক্ষাগত অৰ্হতা খুব কম তেতিয়ানো কোন বড়ো মানুহ ইমান শিক্ষা লৈছিলে হয়নে নহয় আন্দোলন এফচু BLT বেকগ্ৰাউণ্ডৰ পৰা অহা এফচুৰ মানুহৰো শিক্ষাগত অৰ্হতা সেই সময়ত নাই কাৰণ সেইটো শিক্ষাৰ লগত বেছি জড়িত নাছিলে সেইটো জাতিৰ লগত জড়িত আছিল সেইখিনি মানুহে আজি এইটো শতিকাত কেনেকৈ ইমান ৰিস্ক লৈ থাকিব আপুনি এতিয়া আপুনি দতমাৰ কথা কওক দতমা ইমান সন্মানিত কনষ্টিটুৱেঞ্চি বড়োফা উপন্যাস তাতে এতিয়া ৰাজু নাৰ্জাৰ দৰে এজন ইনোভেটিভ মানুহ আহিছে চ' তেখেতক যদি আপুনি নাকচ কৰি পেলাই অলৰেডি এজন EM আছে তেখেতো বহুত অৰিহণা বহুত আছে ৰবিৰাম নাৰ্জাৰী মই একো বেয়া বুলি নকওঁ কিন্তু তাৰপিছতো ৰাজু নাৰ্জাৰী সুবিধা কেতিয়া পাব সেই নৱ প্ৰজন্মই কেতিয়া সুবিধা পাব তো আপুনি ৰাজু নাৰ্জাৰীৰ কথা এতিয়া তেখেতে MLA হোৱাৰ আগতে পলিটিক্সত অহাৰ আগতে তেখেতৰ কৰ্মকাণ্ডবোৰ বেছি আলোচনা হোৱা নাই কিন্তু তেখেতে তাৰ আগতে নেলছন বুলি NGOৰ জৰিয়তে 200মান মানুহক জীৱন নিৰ্বাহৰ এটা পথ দেখুৱাই থৈ দিছে সেইজন ইনোভেটিভ মানুহৰ কথা আমি আলোচনা নকৰি পেলাই সেইজন মানুহক আমি সুবিধা নিদি পেলাই পাৰ্টি পলিটিক্স আমি সেইটো পলিটিক্স পাৰ্টিৰ মানুহ বুলি যদি আমি মানে বিৰোধৰ নামত বিৰোধিতা কৰি যাই থাকোঁ চেঞ্জ কেতিয়া আহিব চ' সেই সামগ্ৰিক পৰিৱেশটো চালে আপুনি এতিয়া আপুনি ওদালগুৰিৰ কথা আহিছে দীপেন বড়ো তেখেতক আফচুল সভাপতি হিচাপে মোৰ লগত বেছি খুব ভাল সম্পৰ্ক নাই মই বেছি সমৰ্থন নকৰোঁ কিন্তু তেখেত এতিয়া ৰাজনীতিত আহিছে তেখেত অবভিয়াছলি এটা ডিজাৰ্ভ কৰে এটা সুবিধা তেখেতে যদি ডিজাৰ্ভ নকৰে 20 বছৰ থাকিলে ৰিহন দেইমাৰী তাতে তেখেতে কি কৰিলে তেখেতেতো কৰিব পাৰিলেহেঁতেন দীপেন বড়োটো আফচুল সভাপতি হিচাপে ক'বই পাৰে দাবী কৰিব পাৰে কিন্তু কৰিব পৰা মানুহজনটো ৰিহন দেইমাৰী আছিলে তেখেতে কি কৰিলে তো তেনেকুৱা সামগ্ৰিকভাৱে চালে আপুনি BPFৰ যিকেইজন এতিয়া হেৰি আছে প্ৰাৰ্থী আছে তেওঁলোকৰ হয় পুৰণা মানুহ জান পেহচান আছে তেনেকুৱা আছে কিন্তু তেখেতে আহি থকা সময়বোৰ আমাক কেনেকৈ লৈ যাব সেই বস্তুটোত মোৰ তেওঁলোকৰ মানে হেৰিটো নাই কনফিডেন্সটো নাই চ' সেইকাৰণে মই ভাবিছোঁ নৱপ্ৰজন্মই এইবাৰ নিৰ্ণয় কৰিব নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব যিহেতু কথাখিনি পাতি আছোঁ মই আপুনি যিহেতু ঘূৰি আছে ৰাজনীতিৰ কথাবোৰ আপোনাৰ মুখৰ পৰা ওলাইছে এইখিনিতে আমি কেইবাটাও বাতৰি পাওঁ গুৱাহাটীলৈ বাতৰিবোৰ আহে যে ক'ৰবাত পানীৰাম ব্ৰহ্মই চিণ্ডিকেটৰ নেতৃত্ব লৈছে শ্ৰীৰামপুৰ গেটত চিণ্ডিকেট হৈছে ক'ৰবাত জুৱা খেলৰ কথা আপুনি উল্লেখে কৰিলে ক'ৰবাত ভাষণত এইবাৰ শুনিবলৈ পালোঁ কেইবাটাও প্ৰান্তত ড্ৰাগছৰো বেহা চলিছে যদি এইবোৰ এনেধৰণে গৈ থাকে তেনেহ'লে কিন্তু বড়ো ভূমিখন আগৰ সেই পুৰণা বড়ো ভূমিখন ঘূৰি আহিব বা সেই পৰিৱেশ ঘূৰি আহিব নহয় জানো সেইখিনি কাৰণে আপোনালোকৰ দৰে যুৱ প্ৰজন্ম আপোনালোকৰ দৰে সচেতন ব্যক্তিয়ে কেনেধৰণে কি পৰামৰ্শ আগবঢ়াব সেইটোৱে আমি মানে যিটো আমাৰ টিপিকেল যিটো পলিটিক্স মই বহুত চালোঁ বড়োসকলৰ কি আমি বহুত বছৰ পৰা BPF কৰি আছোঁ এতিয়াও BPF কৰি দিম একো নাজানে মই প্ৰমোদ বড়োক বেয়া পাওঁ কিয় বেয়া পামেই তাৰমানে কিন্তু আপোনাৰ যদি ইছ্যু বেষ্ট বেয়া পাইছে তেতিয়াতো সেইটো চেঞ্জ হ'ব লাগিব না এতিয়া আহিছে চৰকাৰত কোন তেওঁলোকে ভুল কৰিছে যিটো এতিয়া আপুনি চেণ্ডিকেট এইবোৰ কথা ক'লে সেইবোৰতো নাকচ কৰিব কোনে পাৰে কোনোবা পাৰিব জানো নাকচ কৰিবলৈ তো মই আপোনাক কালি প্ৰমাণ দিব নোৱাৰোঁ কিন্তু নহয় বুলি কোনে ক'ব পাৰিব নহয় বুলি কোনে কৰিব নোৱাৰে আৰু সমাজ ব্যৱস্থাটো আপুনি যিটো ক'লে ইমান বেয়া হৈ গ'ল আপুনি সেই মানে বেয়া আৰু খুব এই ড্ৰাগছৰ যিটো ক'লে আপুনি পঢ়া পাতিৰ সেইবোৰ বস্তু আৰু সেই মানে মই নৈতিকতা দি ভাল নাপাওঁ তথাপি সমাজ বোলা এটা বস্তু আছেতো আপুনি ধৰি লওক যোৱাৰ কথা আপুনি কোনোবা গোৱাৰ কথা কয় কেচিনৰ কথা কয় গোৱাত কেচিনো খেলা ক'ত হয় সাগৰৰ মাজত হয় তাতে যাবলৈ আপুনি সৰু নাৱত যাব লাগিব জাহাজত ডাঙৰ জাহাজ হয়নে নহয় তেওঁলোকে গোটেই গোৱাখনততো সেইটো ব্যৱস্থা নাই আমাৰ ইয়াত আপুনি প্ৰত্যেকটো গাঁৱে ভূঞে দেখিবলৈ পাব আপুনিও যদি ইয়াত আপোনাৰ আমি নিউজে কৰিব লগা হৈছে মেলা পাতিছে তাত যোৱা হৈছে হয়
তো আপুনি এটা নিৰ্দিষ্ট ঠাইত কৰক, তাতে খেলিবলৈ আহিব মানুহ, ইমান যদি খেলিবলৈ মন আছে হয়নে নহয়। চ' সেই সামগ্ৰিক পৰিৱেশটো আপুনি যিটো কথা কৈছে এতিয়া সেইটো খুবেই দুখজনক, আৰু সেই বস্তুটোৰ পৰা উদ্ধাৰ কৰিবলৈ আপুনি যিটো কৈছে, যিটো চৰকাৰৰ কথা কৈছে এতিয়া, মই কিয় ওলাই আহিলোঁ, মইতো নাটক কৰা মানুহ ভাই, মই কবিতা ভাল পাওঁ, এই সাহিত্য ভাল পাওঁ, এনেকুৱা থাকি ভাল পাওঁ। মই আজি চৰকাৰত থকা দলটোক মই ছাপোৰ্ট কৰিব এৰি পেলাই, মোৰ সুবিধাৰ কথা বাদ দি পেলাই মই আজি অপজিশ্যন পাৰ্টিৰ হৈ কিয় থিয় দিছোঁ, বেলেঞ্চটো লাগে বুলি কৈছোঁ যে এই বেলেঞ্চটো কি হ'ল, এতিয়া BPF-এ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কিবা এটা ভাল ভাবি কৰিছিলে চাগে, তেখেতে 2 লাখ টকাকৈ আৰ্থিক সাহায্য দিব বুলি নৱপ্ৰজন্মক ইলেকশ্যনৰ আগতে প্ৰচাৰ কৰিছিলে, এতিয়া দিছে, তাৰ কোনো ট্ৰেন্সপাৰেঞ্চি নাই, একো নাই। মই সেইটো ইছ্যুৰ কাৰণে আহিছোঁ আচলতে। 5-6জনমান মানুহ তেখেতে যুৱ নেতা বুলি প্ৰতিষ্ঠা কৰিবলৈ ট্ৰাই কৰি আছে, সেই যুৱ নেতাসকল আচলতে দালাল হয়, একোজন শব্দটো ক'বলৈ বেয়া চাগে, কিন্তু সত্যটো সত্যই হয়। চ' সেইসকল আচলতে দালাল হয়। সেই দালালসকলে কি কৰি আছে এতিয়া, যুৱ প্ৰজন্মৰ যিটো আছিলে সেইটোত ফৰ্ম ক'ত পাই কোনো দেখাই নাপালে, আপুনি ফৰ্মটো ফিল আপ কৰাটো বাদ দিয়ে দেখাই নাপালে, অনলাইন ক'ত হয় এপ্লাইটো সেইটো দেখা নাপালে, ক্ৰাইটেৰিয়া কি, কোনে কিহৰ কাৰণে পাব সেইটো কোনো পাত্তা নাপালে। তো এটা চৰকাৰে দিয়া স্কিমৰ কথা কিয় নাজানে, আপুনি পায় নাপায় বেলেগ কথা, যিটো আপোনাৰ মুখ্যমন্ত্ৰীয়ে কৰিছে CM NNA কিবা, সেইটোতো এটলিষ্ট আপুনি এপ্লাই কৰিব পাইছে, পায় নাপায় সেইটো বেলেগ কথা। ইয়াত আপুনি ইভেন ফৰ্মখন দেখা নাপালে, আৰু মোৰ নিজৰ মানুহ আছে, মোৰ নিজৰ গাঁৱৰ মানুহ আছে, মোক কেইদিনমান আগতে লগ কৰিবলৈ আহিছে, 2 লাখ টকাৰ পৰা তাক 30,000 টকা দি পেলাই 1,70,000 টকা তাৰ পৰা লৈ গৈছে সেই ল'ৰাজনৰ পৰা। তো কিহৰ কাৰণে দিলে সেই বস্তুটো ডিছকাছ সেইটো হ'ব লাগিব। নিৰ্বাচন আহিছে, নৱপ্ৰজন্মক সেইটো কথা সুধিব লাগিব, কিয় আমি কিয় দেখা নাপালোঁ ফৰ্মখন। চ' সেই যে যুৱ প্ৰজন্ম বুলি কৈ আছে, নেতা বুলি কৈ আছে BPF-ৰ, তেওঁলোকৰ যিটো দালালগিৰি, তেওঁলোকে যুৱ প্ৰজন্মক ঠিকা লৈ পেলাই, যুৱ প্ৰজন্মৰ ভৱিষ্যতটো যে অন্ধকাৰময় কৰি আছে, সেইটোৰ বিৰোধ কৰিবলৈ মই আজি ওলাই আহিছোঁ অপেনলি। বৰভূমিত আৰু কি দেখিছে, কি কাম কৰিলে আৰু বৰভূমিখন উন্নত হ'ব, আপুনি কি অনুৰোধ জনাব, যিটো দলৰ চৰকাৰ গঠন হ'ব, ইয়াৰ পৰা গৈ পেলাই চৰকাৰৰ লগত অংশীদাৰ হ'ব, তেওঁলোকক কি অনুৰোধ জনাব, বৰভূমিখন আৰু কি কাম বাকী আছে, কি কৰিব লাগিব বুলি আপুনি সচেতন নাগৰিক হিচাপে পৰামৰ্শ আগবঢ়াব? নাই, কামৰতো অন্ত নাই, কামটো চলি থাকিব জীৱন থকালৈকে, নহয় জানো। আপুনি ৰাস্তা ঘাটৰ কথা কয়, এতিয়া মই যি কথাখিনি ভাবি আছোঁ, মই যিহেতু ইউথ হয়, মই ইউথৰ কথা মেইনলি ভাবোঁ, আৰু মই আজি বহু বছৰৰ পৰা মই ভাবি থাকোঁ হেল্থ এণ্ড এডুকেশ্যন, সেই বস্তু দুটা ইমান বেয়া অৱস্থা হা। আপুনি যদি এডুকেশ্যন চিষ্টেমটো যদি চেঞ্জ নকৰে হা, ইয়াতে আপুনি স্কুল বিল্ডিং থাকিলে নহ'ব নহয়। এতিয়া সেইটো বাৰু গোটেই সামগ্ৰিক দেশৰো সমস্যা, সেইটো আমাৰ এডুকেশ্যন চিষ্টেমটো হেৰি নহয়, কাৰ্যত একো নাহে। আপুনি ক'লে কোনটো চনত তেওঁ জন্ম পাইছিলে সেইটো আপুনি জানিলে, তাৰ পৰা আপোনাৰ লাইভলিহুডটো কি হ'ব, সেইটো অলপ চেঞ্জ হ'ব লাগে। কিন্তু অভাৰঅল তাৰপিছতো আমাৰ বড়োলেণ্ডত নিজা সমস্যা আছে এডুকেশ্যনৰ, সেইটো ভাল হ'ব লাগিব। এতিয়া হেল্থৰ বাহিৰে কি আছে মানুহৰ, হেল্থ থাকিলেতো জীৱন, হয়নে নহয়। হেল্থৰ ক্ষেত্ৰত আপুনি এতিয়া এখনো ভাল হস্পিটেল নাই এই ঠাইত। এতিয়া মই প্ৰমোদ বড়োক গালি পাৰিছিলোঁ যোৱাবাৰ, কিন্তু তেখেতে 5 বছৰ পালে, হয়নে নহয়। তাৰপিছত তাৰ আগত 15 বছৰ কোনে কৰিছিলে, হাগ্ৰামাৰ নেতৃত্বত কৰিছিলে, নহয় জানো। তেওঁলোকে কি কৰিলে, সেইটো 15 বছৰত। হেল্থ ছেক্টৰটো এনেকুৱা বেয়া, আপুনি যদি আজি গ'ল্ড ব্লাডৰ এটা অপাৰেশ্যন হয় না, এতিয়াও এটা ভাল হেৰি নাই। যদি আপোনাৰ চিজাৰিং হয় অপাৰেশ্যন, যিটো আপোনাৰ ডেলিভাৰী টাইমত, সেইটো কৰিবলৈ আমি ৰঙিয়াত যাব লাগে বা ইয়াৰ পৰা বেলেগত যাব লাগে, ইভেন কোকৰাঝাৰৰ পৰা ৰঙিয়াত যায় হা, সেই বস্তুটো। তাৰপাছত স্পৰ্টছৰ, আপুনি এতিয়া স্পৰ্টছৰ ইমান হেৰি আছে ইয়াতে, স্পৰ্টছৰ লগত আপুনি ফুটবল হওক, বেলেগ খেলা হওক, কিন্তু তাতে আপোনাৰ প্ৰডাক্টিভ একো কাম নহয়, এনে টাইম পাছ কৰিবলৈ কামবোৰ কৰি থৈ দিলে। কিন্তু তাত যদি ঘুমাই যায় কিছুমান হেৰি লৈ পেলাই, মই এতিয়া আপোনালোকৰ দেৰি হ'ব কেৱল শ্বেয়াৰ কৰিবলৈ, কেতিয়াবা যদি তেওঁলোকে ভাবে আমিও কিবা আইডিয়া দিব পাৰে বুলি, অবভিয়াছলি আমাক মাতিব পাৰে। স্পৰ্টছৰ দ্বাৰাই এই গোটেই বড়োলেণ্ড হেৰিটো বহুত ওপৰত যোৱাৰ এটা হেৰি আছে, আৰু টুৰিজম। এইটো আপুনি যিহেতু নাটকৰ সৈতে জড়িত, আপুনি এগৰাকী সাংস্কৃতিক শিল্পী, সাংস্কৃতিক কাৰ্যসূচীবোৰৰ লগত জড়িত, তেনেধৰণৰ কি পৰিৱেশ ইয়াত দেখিছে আপুনি? ডাঙৰকৈ একো বা যেনেধৰণে আমাৰ ৰবীন্দ্ৰ ভৱন আছে, তেনেধৰণে ক'ৰবাত ইয়াত কিবা তেনেকুৱা ব্যৱস্থা হৈছে নেকি নতুন এই চৰকাৰখনৰ?
এই চৰকাৰখনটো এতিয়া নহয়, আমাৰ ইয়াততো চবতকৈ যিটো মানে নিষ্পেষিত যিটো ডিপাৰ্টমেণ্ট চবতকৈ দমিতৰ ডিপাৰ্টমেণ্ট সেইটো হ'ল সংস্কৃতি। এতিয়া বড়ো জাতি কিয় চিনি পায়? আমাৰতো সংস্কৃতিৰ কাৰণে চিনি পায়, কিন্তু সেই সাংস্কৃতিক বিভাগটোৱে চবতকৈ মানে দমন হৈ থকা এটা হেৰি হয়, কোনো মান সন্মান নাই ইয়াতে। এইটো মই চৰকাৰী হেৰিক নেতাসকলক দোষ নিদিওঁ, সেইটো দুখ আমাৰ সাংস্কৃতিক কৰ্মীবিলাকৰে। কোনোবা 5,000 10,000 পালেই হৈ যায় বুলি ভাবে। এতিয়া চব জিনিসটো তেনেকৈ হৈ আছে, ইয়াতে প্ৰডাক্টিভ আইডিয়া দিয়া মানুহ নাই। আপুনি জানিব আজি BTC গঠন হোৱা 25 বছৰ নে কি হ'ল, মই বাৰু এইটো হেৰি হ'ল, আজিলৈকে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা এখনো চিনেমা হেৰি নাই ইয়াতে। চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্ট আছে, চিনেমা এখনো নাই। পইচা দিছে হয়, কিন্তু লিগেল আপোনাৰ চেঞ্চৰ বৰ্ডৰ চাৰ্টিফিকেট থকা প্ৰডিউচ বাই BTC কিবা তেনেকুৱা একো নাই। যেনেকৈ আপোনাৰ আসাম ষ্টেট ফিল্ম এণ্ড ডেভেলপমেণ্ট কৰ্পৰেশ্যন কিবা হয়, ইয়াতে একো নাই। ইয়াতে পইচা দিছে হয়, কিন্তু ইয়াতে একো লিগেল কাম নহয়। সেই জিনিসবোৰ চিনেমা কিয় কৰে? চৰকাৰে চিনেমা কিয় বনাব দিব? ইয়াতে প্ৰেমৰ চিনেমাৰ প্ৰস্তাৱ লৈ বলে যায়, আপুনি প্ৰেমৰ চিনেমা কিয় কৰে? ইয়াতে আমাৰ ইমান নমস্য ব্যক্তিসকল আছে, ইমান মানুহ জীৱন বলিদান দি গ'ল, তেওঁলোকৰ বিষয়ে আমাৰ নৱপ্ৰজন্মই একো নাজানে, অকল নামটো জানে। আপুনি যদি সেইটো ডকুমেণ্টাৰী ফিল্ম বনায়, সেইটো যদি আপুনি এইটো বনায় চিনেমাটো, তেতিয়াতো মানুহে চাব, তেতিয়া গম পাব। পঢ়িব নাজানা মানুহজনো চাব, হয়নে নহয়? আমাৰ তেনেকুৱা এজন বীৰ আছিলে, আপুনি গাইডে হেলেনা, বড়োলেণ্ড আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ তেওঁলোক চমলা বসুমতাৰীৰ হৰ আছে, গাৰ্লা বাটা হৰ আছে, প্ৰেম সিং ব্ৰহ্মৰ দৰে মহান ব্যক্তিসকল আছে। বড়োভাষাৰ কথাটো ক'বই নালাগে। চ' তেওঁলোকৰ হেৰিবোৰ ওলাই নাহিলে। এতিয়া কথাটো কি হ'ল, আমাৰ ইয়াতে আৰ্টিষ্ট মানে সেই জিনিসটো হৈ গ'ল যে আৰ্টিষ্টৰ একো নাই, অলপ পইচা পালে হৈ যায়। কিন্তু ইয়াৰ মাজতো মই এবাৰ ভাল পাইছোঁ, আমাৰ ফৈলা বুলি এটা কেৰেক্টাৰ আছে, ৱেল নন, জৌচৰাং ব্ৰহ্ম, তেখেতে এইবাৰ ককলা হেৰিত মানাছৰ টিকেট পাইছে এইবাৰ UPPৰ পৰা। চ' তেখেতৰ লগত ব্যক্তিগতভাৱে মোৰ কিবা কিবি চলি থাকে ফাইট, কিন্তু শিল্পী হিচাপে তেখেতৰ প্ৰতি মোৰ 111% ছাপোৰ্ট মই তেখেতক কৰিছোঁ। তেখেতে জিতিব লাগে, কাৰণ এই বড়োলেণ্ডৰ হিষ্ট্ৰীত প্ৰথম এজন শিল্পীয়ে তেখেতৰ পৰিচয় শিল্পী, আৰু তেখেতে টিকেট পাইছে, আৰু তেখেতে নিৰ্বাচনত মানে জিকি আহক ভালদৰে, মই সেইটো কামনা কৰোঁ। মানে শিল্পীৰ মৰ্যাদাটো এই BTCৰ চৰকাৰখনে দিব জনা নাই এতিয়ালৈকে, নহয় জানো? মই সেইটোৱে ক'লোঁ, শিল্পী মানে কি আৰু অলপ নাচিব লাগে, অলপ মানে কি হাতবোৰ হেৰি কৰি দিলে সেইটোৱে শিল্পী হ'ল, অলপ পইচা দি পঠিয়ালে। ট্ৰেন্সপাৰেঞ্চি বস্তু একো নহয়, একো ভিজন নাই, কিবা এটা কৰিম বুলি সেইটো নাই। আপুনি ভাল আইডিয়া দিবলৈ যাওক, এতিয়া মই নিজক ভাল বুলি কৈ নলওঁ বাৰু, কিন্তু মই ভাল আইডিয়া কেইটামান দিবলৈ গৈছিলোঁ, তো লগে লগে তাতে থকা আৰু শিল্পী দালালবোৰ তাতে জাপ মাৰি দিলে, কি অখাং এনেকুৱা তাৰ কথাটো মানিব নালাগে বুলি। আৰু আমাৰতো নেতাবোৰ তেনেকুৱাই না, চবটো আৰু অল্প বিদ্যাৰ মানুহ, গোটেইখিনি মানুহ একো নাজানে আৰু কি কৰিব, আৰু তেওঁলোকৰ কথাটো মানিলে ভাল কামবোৰ নহয়। আমাৰ দৰে মানুহবোৰ সোমালে তেওঁলোকৰ ভাত হেৰি হৈ যাব না, সেই বস্তুটো তো আমাক সোমাবলৈ নিদিয়ে। আৰু আমিতো কাৰোবাৰ ভৰকি চেলেকি থাকিব নোৱাৰোঁ, আমিতো শিল্পী হয় না ভাই, কাৰোবাৰ চেলেকিম। আমি যিহেতু এটা গুৰুত্বপূৰ্ণ সমষ্টিত বহি কথা পাতি আছোঁ, কোকৰাঝাৰ সমষ্টিত, নহয় জানো? কোকৰাঝাৰ সমষ্টিটোত এইবাৰ হাগ্ৰামা মহিলাই নিজৰ সহধৰ্মিনীক এই সমষ্টিটোত নিৰ্বাচন খেলিবলৈ আগবঢ়াই দিছে। পৰিয়ালবাদটোৰ কথা কিন্তু চৰ্চা চলিছে, আপুনি কি ক'ব? পৰিয়ালবাদত মই নাযাওঁ, প্ৰথমতে যাওঁ যে শিউলি মহিলাৰী, হাগ্ৰামা মহিলাৰীৰ পত্নীৰ কাৰণে যে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তেনেকুৱা কথা নাই। কাৰোবাৰ ভাই ভনী সেইটো চবেও পাৰে, কিন্তু কথা হ'ল এতিয়া শিউলি মহিলাৰীৰ এজ আ ছ'চিয়েল ৱাৰ্কাৰ বা এজ আ হিউমেন বিং তেখেতৰ এক্টিভিটিটো কি সমাজৰ কাৰণে। যোৱা সুদীৰ্ঘ 10-15 বছৰ তেখেতৰ বৈবাহিক জীৱন, হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই ইয়াৰে চিফ আছিলে, তেখেতে কাম কৰিব ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰিলেহেঁতেন, তেখেতে কৰিছিলে নাই। সমষ্টিবাসী মানুহে তেখেতক লগ পাইছিলে নাই, নে তেখেতে হঠাৎ ইলেকশ্যন খেলিবলৈ 2 মাহ আগৰ পৰা ইয়াতে এক্টিভ হৈছে। সেইটো চালি জাৰি চোৱাৰ গোটেই হেৰিটো এইটো সমষ্টিৰ ভোটাৰ আৰু এইটো সমষ্টিৰ চিভিল ছ'চাইটিৰ তেওঁলোকে চাব লাগিব তেখেতৰ এক্টিভিটিটো কি আছিলে। মই গম পোৱাত তেনেকুৱা বিশেষ এক্টিভিটি নাই। তেখেতক মই শ্ৰদ্ধা কৰোঁ, এজন নাৰী হয়, আৰু স্পেচিয়েলি একো মই নকৰোঁ, কাৰণ তেখেতো আমাৰ যদি সাধাৰণ নাৰী। এতিয়া মানুহে ভাবি চাব লাগিব তেখেতে বোকা পানী গছকি পেলাই মানুহৰ খবৰ ল'ব যাব পাৰিবনে নাই। তেখেতে ৰাতি 12টা বজাত কাৰোবাৰ হাতী মানুহৰ সংঘাত হয় ইয়াতে, তাতে যাব পাৰিবনে নাই। বিভিন্ন সমস্যাবোৰ হয়, তেখেতে এখন স্কৰপিঅ'ত নিজে অকলে গুচি যাব পাৰিব নাই এজন PS লৈ পেলাই, সেইটো চাব লাগিব। আৰু এট দ্য ছেম টাইম আপুনি লৰেন্স ইছলাৰৰ কথা কৈছে, লৰেন্স ইছলাৰক আপুনি ভাল পাওক বেয়া পাওক, গোটেই সুদীৰ্ঘ ছাত্ৰ জীৱনৰ পৰা গোটেই জীৱনটো সমাজক দি দিলে। ভাল পোৱা বেয়া পোৱা দুটা বস্তু থাকিবই, যেনেকুৱা এতিয়া এইটো বাইট দিয়াৰ কাৰণে মোক বহুতে ভাল পাব, বহুতে বেয়া পাব, তো লৰেন্স ইছলাৰৰ সেইটো থাকিব। কিন্তু আপুনি ভাল পোৱা বেয়া পোৱাত নগৈ পেলাই তেখেতৰ যিটো এক্টিভিটি, তেখেতে সমাজ জীৱনক কি দিছে, কাক পাব ওচৰত। শিউলি মহিলাৰ ঘৰৰ ভিতৰত সোমাব পাৰিবনে নাই?
লৰেঞ্চ ইছলাৰী ঘৰৰ ভিতৰত সোমাব পাৰিব নাই সেইটো চাব লাগিব হা লৰেঞ্চ ইছলাৰীয়ে 12টা বজাত দেখা দিব নে চিলি মহিলাৰে 12টা বজাত দেখা দিব পলিটিক্সটো সেইটো না পলিটিক্সটো আৰু টকা পইচাৰ কাৰবাৰ নহয় চ' সেইটো সমষ্টিবাসীয়ে নিজে ভাবক আৰু চিভিল ছ'চাইটিয়ে সেইটো স্প্ৰেড কৰক কাৰণ চিভিল ছ'চাইটিয়ে যদি নুবুজে চিভিল ছ'চাইটিয়ে যদি অলপমান টকা পইচাৰ কাৰণে পিছি ঘূৰি ফুৰি থাকে সেইটো তেওঁলোকৰ কথা আৰু আমিনো কি ক'ম আপোনাৰ মন আছে নেকি নিৰ্বাচন খেলাৰ নাই বুলি ক'লে খুব বেয়া হ'ব মিছা কোৱা হ'ব মই একদম মিছা কথা নকওঁ কিন্তু মই কাম কৰি পেলাই আহিম মই পেৰাচুট লেণ্ডিং মই নকৰোঁ নিৰ্বাচনত নিশ্চিতভাৱে আহিম সময় আছে কাম কৰিম কথা বতৰাবোৰ পাতি এনেকুৱা যেন লাগিছে যে নেতাৰ লগত কথা পাতি আছোঁ নাট্যকাৰৰ লগত মই নাট্যকাৰো হয় আৰু মই ৰাজনৈতিক মানুহ হয় পিয়ৰলি মই নিৰ্বাচনী ৰাজনীতিত অহা নাই কিন্তু মই পিয়ৰলি ৰাজনীতি হয় মই ভাত খোৱা পানী খোৱা চবতো মই ৰাজনীতি দেখা পাওঁ মই মানে ৰাজনীতিৰ লগত থাকোঁ মই ভাল পাওঁ ৰাজনীতি মোৰ প্ৰেম হয় আৰু মই এটা কথা ভাবোঁ বিশ্বাস কৰোঁ প্ৰত্যেকটো ক্ষেত্ৰত ৰাজনীতি আছে ৰাজনীতিৰ বাহিৰে একো নাই জীৱনত শেষৰটো প্ৰশ্ন বৰভূমি ৰাইজক কি আহ্বান জনাব এইবাৰ কাক ভোট দিব কেনেধৰণে চিন্তা কৰিব কি আহ্বান জনাব সচেতন যুৱক হিচাপে বেলেঞ্চ মেইনটেইন কৰক প্ৰত্যেকটো জাতি জনগোষ্ঠী আৰু যিসকল এতিয়া BTC চৰকাৰত আছে তেওঁলোকক প্ৰশ্ন কৰক যুৱক যুৱতীসকলক যিটো 2 লাখ টকা দিম বুলি কৈছিলে এতিয়া চিৰাঙৰ সকলো মানুহে সকলো জাতিৰ মানুহে কাষ্টম বসুমতাৰী বুলি এজন লিডাৰ আছে চিৰাঙৰ দায়িত্বটো তেওঁৰ আছিলে চৰকাৰী ফাণ্ডটো পাৰ্টীৰ মানুহৰ দায়িত্বত আছে আপুনি ভাবি চাওক কিন্তু ডিপাৰ্টমেণ্টৰ কাম ডিপাৰ্টমেণ্টে কৰা নাই চিৰাং ডিষ্ট্ৰিক্টৰ প্ৰত্যেকজন মানুহে কাষ্টম বসুমতাৰীক য'তে দেখা পায় তাতে সোধক আমি ফৰ্মখন কিয় দেখা নাপালোঁ পোৱা নোপোৱা বাদ দিয়ক আপোনাৰ ওদালগুৰিৰ প্ৰত্যেকজন মানুহে কামাল আজাদ নামৰ এজন মানুহ আছে তাতে তেখেতক সোধক আমি ফৰ্মখন কিয় দেখা নাপালোঁ আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰত্যেকজন মানুহে প্ৰহ্লাদ ব্ৰহ্ম বুলি এজন ইয়াতে নেতা আছে যুৱ নেতা বুলি কৈ লয় তেখেতক সোধক আমি ফৰ্মখন কিয় দেখা নাপালোঁ আৰু তামোলপুৰৰ সকলে শৰৎ দাস নামৰ এজন আছে তেখেতক সোধক ফৰ্মখন কিয় দেখা নাপালোঁ আৰু বাক্সাৰখিনিয়ে ৰাজু বৰাল নামৰ আমাৰ এজন নেতা আছে তেখেত হাৰ্টাকাটা মানুহ হয় ঠাণ্ডা মানুহ হয় তেখেতক সোধক তথাপি যে আমি ফৰ্মখন কিয় দেখা নাপালোঁ সেইবোৰ প্ৰশ্ন কৰক বেলেঞ্চৰ কাৰণে কাম কৰক সমাজখন আমাৰ আমি চাব লাগিব এজন মানুহক বেছিকৈ ক্ষমতা দিলে সেইটো ডিক্টেটৰশ্বিপ আৰামত চুৰু হ'ব এইটো অখৰাং বড়োৰ তাতো হ'ব প্ৰমোদ বড়োৰ তাতো হ'ব আৰু হাগ্ৰাম মহিলাৰ তাতো অবভিয়াছলি হ'ব সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ বেলেঞ্চ মেইনটেইন কৰাৰ কাৰণে যেন আহি থকা সময়বোৰত কিবা এটা বেয়া কাম হ'লে অৰণ্যৰ কথা ওলাইছে এতিয়া সেইটো কথা সুধিম বুলি ভাবিছোঁ বহুতৰে কিন্তু কাট খাইছে প্ৰতিটো সমষ্টিৰে UPPLৰ লোকসকলৰ বা যাক ভাল নাপায় তাৰ নামটো কাটি দিয়া হৈছে কথাটো হয় সেইটো হয় সেইকাৰণেতো কোকৰাঝাৰত BJPৰ কৰ্মীখিনিয়ে এহেজাৰ মানে ধৰ্ণা দিছিলে সেইখিনি মানুহে যেন কাইলৈ বেলেঞ্চত থাকিব পাৰে যেন অধিকাৰখিনি পায় অধিকাৰখিনি খুজিব যাওঁতে যেন মানে মাৰ ধৰ খাব লগা নহয় তাৰ কাৰণে বেলেঞ্চ মেইনটেইন কৰাৰ কাৰণে যিসকল পুৰণা মানুহ হ'ল পুৰণা মানুহখিনিক বাদ দিয়ক নৱপ্ৰজন্মৰ সুবিধা দিয়ক নৱপ্ৰজন্মৰ এইটো সময় আমি চাব লাগিব অস্ত্ৰগামী খুৰুজক বাদ দিয়ক হয় নে নহয় এতিয়া আমি অৰুণোদয়ক চাব লাগে আমি এতিয়া জীৱনৰ এই দুপৰীয়াত আছোঁ আমি চাব লাগিব এতিয়া অৰুণোদয় হয় নে নহয় বাকী অস্ত্ৰগামীখিনি আৰু অস্ত্ৰ যাবলৈ হৈছে আৰু সেইটো চাই পাকিবলৈ লাভ নাই চ' মই সেইটোৱে আহ্বান জনাইছোঁ সেইসকল মানুহক সোধক প্ৰশ্ন সোধক আৰু নৱপ্ৰজন্মক ভোট দিয়ক থেংক ইউ এয়া আছিল অখৰাং বড়োৰ মন্তব্য সচেতন যুৱক হিচাপে বড়োভূমিৰ বহু কথা তেওঁ ব্যক্ত কৰিলে অসমবাসী ৰাইজক ক'লে বড়োভূমিৰ ৰাইজক ক'লে আৰু তেওঁৰ কথাবোৰ যুক্তিসংগত কথা আৰু সেই যুক্তিসংগত কথাবোৰ নিশ্চিতভাৱে এবাৰ বড়োভূমিৰ ৰাইজে বিবেচনা কৰিব